অসমবাসী ৰাইজলৈ প্ৰথমতে উৰুকা আৰু ভোগালী বিহুৰ উলগ জনালো আহিব বিচাৰিছো বিতং খবৰলৈ ইউপিএছচিত উজলিছে অসমৰ সন্তান এটা ভাল খবৰ সৰ্বভাৰতীয় পৰীক্ষাত স্থান লাভ কৰিছে ঢকুৱাখানাৰ ডেভিড ৰাজকোৱাই সংযুক্ত ভূবিজ্ঞান পৰীক্ষাত 107 নম্বৰ সংখ্যক স্থান লাভ কৰিছে ৰাজকোৱাই ঢকুৱাখানাৰ খোজুৱা গাঁৱত ঘৰ ডেভিডৰ তোলন ৰাজকোৱা আৰু বিলাতী চেতিয়াৰ সন্তান ডেভিড স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে ডেভিডৰ পিতৃ-মাতৃ বৰ্তমান মুম্বাই আইটিত পিএইচডি কৰি আছে মেধাৱী ছাত্ৰজন আৰু উৰুকাৰ দিনটোতে এটা সুখবৰ আহিছে ৰাজ্যবাসীৰ বাবে সেইটো কথা ভগৱানৰ কথা নিজৰ কথা যত্ন কৰাৰ কথা খানা খাইছে ল'ৰা 2-3টা মানত খাইছে অলপ পাছতে যাবি এতিয়া যাব হোৱা নাই নহয় আৰু মই বৰ্তমান উপস্থিত আছো ঢকুৱাখানাৰ ডেভিড ৰাজকোৱাৰ বাসগৃহত বৰ্তমান তেওঁ আইআইটি মুম্বাইত পিএইচডি কৰি আছে আৰু মই এতিয়া উপস্থিত আছে ডেভিড ৰাজকোৱাৰ পিতৃ-মাতৃ মই পোনপটীয়াকৈ ডেভিড ৰাজকোৱাৰ পিতৃ-মাতৃৰ সৈতে ডেভিড ৰাজকোৱাৰ এই সাফল্যতাৰ ওপৰত দুআষাৰ কথা পাতিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে মই ডেভিড ৰাজকোৱাৰ দেউতাকৰ ওচৰলৈ আহিছো কেনেকুৱা অনুভৱ কৰিছে আজিৰ দিনটো নমস্কাৰ আজি মোৰ খুব ভাল লাগিছে বৰ কষ্ট কৰি পঢ়িছিলে আমিও তাক খুব কষ্ট কৰি পঢ়াইছিলোঁ প্ৰথম অৱস্থাত তাৰপিছত সি 9 চনত মেট্ৰিক পাছ কৰি কটনলৈ গুচি গ'ল তাৰপৰা আমাৰ ওচৰৰ পৰা আঁতৰি গ'ল আৰু নিজে সি কষ্ট কৰি ইমানখিনি আগবঢ়াৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তাকো ধন্যবাদ দিছোঁ মই এতিয়া মাতৃ উপস্থিত আছো মই মাতৃৰ পৰা জানিব বিচাৰিছো পুত্ৰৰ সাফল্যতাত কেনেকুৱা অনুভৱ কৰিছে তাৰ সাফল্যতাত বহুত সুখী হৈছোঁ যিহেতু এবছৰ হ'ল লগ নোপোৱা আজি এটা সাফল্যতা অৰ্জন কৰাৰ পিছত এবছৰ লগ পোৱা নাই লগ পাবলৈ ফোনত প্ৰায় পাওঁ আৰু ফোনত পাওঁ ককায়েকৰ বিয়া আছিলে এতিয়া বিয়াত আহিছিলে তাৰপৰা নাই 22 চনত আহিছিলে আৰু মাঘৰ বিহুত আহিছিলে এতিয়া এবছৰ হৈছে ল'ৰাকেইটা মানে এটা মই ৰুটিন কৰি দিছিলোঁ এটা ই চাবুৱাত থাকে ন ডাঙৰটো ৰুটিন কৰিছিলোঁ কি গধূলি 8টা বজাৰ পাছত প্ৰত্যেকে ফোন কৰিবি নকৰিলে মই কৰোঁ ডেইলি কৰে সেইটো নিয়ম আৰু সেইদিনা কিন্তু 8টা বজাৰ আগতে ফোন কৰিলে ফোন কৰাৰ কাৰণে মই কৈছোঁ কেলৈ এতিয়া ফোন কৰিলে তই বোলে মই ইউপিএছচি পৰীক্ষাত পাছ কৰিলোঁ তেতিয়া কিমান ভাল লাগিছে আমাৰ তেওঁ ভাল লগাৰ কাৰণে ভাতেই খাব নোৱাৰিলে গতিকে আমি সুখী বৰ্তমান বহুত সুখী মানে ভৱিষ্যত পৰিকল্পনা আৰু তাৰ নিশ্চয় আছে তাৰমানে এতিয়া পিএইচডিৰ কথাটো ভাবিবলগীয়া আছে গতিকে সেইটো যাতে সুকলমে পাৰ হৈ যায় তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তোমালোকক ধন্যবাদ দিছোঁ এক উচ্চমুখৰ পৰিৱেশ বিৰাজ কৰিছে ডেভিড ৰাজকোৱাৰ এই বাসগৃহত ঢকুৱাখানাস্থিত বাসগৃহত দেখিবলৈ পাইছে দৰ্শকসকলে যে পিতৃ-মাতৃ কিমানখিনি আনন্দিত হৈ আছে তেওঁলোকে এই ভোগালী প্ৰাকখনত আজি তেওঁলোকৰ ঘৰত এটা আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে আৰু